ফেব্ৰুৱাৰী হ'ব অসমীয়া সিদ্ধান্ত লোৱাৰ মাহ। দীপাংকৰ নাথে দোহাৰিলে নতুন দলৰ সিদ্ধান্ত। কা আন্দোলন আৰু নতুন দলক লৈ চৰ্চা তুংগত। প্ৰতিবাদ আন্দোলনৰ বুকুত এটা নতুন ৰাজনৈতিক দলৰ জন্মৰ উকমুকনি। ৰাজ্যজুৰি সংশোধিত নাগৰিকত্ব আইন বিৰোধী সংগ্ৰাম অব্যাহত থকাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা নতুন দলৰ চিন্তা চৰ্চা। মাঘ বিহুৰ পুৱাই আছুৰ সভাপতি দীপাংকৰ নাথে ঘোষণা কৰিছিল ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব নতুন দলৰ চিন্তা চৰ্চা। অহা ফেব্ৰুৱাৰী মাহৰ পিছত এই বিষয়টো জোৰদাৰভাৱে আগবঢ়াই লৈ যোৱা হ'ব। শিল্পী দিৱসৰ দিনত দৰঙত এই ঘোষণাকে অধিক স্পষ্টতা প্ৰদান কৰি দীপাংকৰ নাথৰ মন্তব্য, ফেব্ৰুৱাৰী হ'ব অসমীয়াই সিদ্ধান্ত লোৱাৰ মাহ। ফেব্ৰুৱাৰী মাহটো মই ভাবোঁ যে অসমীয়া জাতিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা এটা মাহ হ'ব। অসমীয়া জাতিৰ কাৰণে সিদ্ধান্ত ল'ব লগা এটা মাহ হ'ব। দীপাংকৰ নাথৰ মন্তব্য সন্দৰ্ভত স্পষ্ট মন্তব্য কৰাৰ পৰা বিৰত থাকিও আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে বৃহস্পতিবাৰে কৈছিল ৰাইজৰ সিদ্ধান্ত মৰ্মে আগবাঢ়িব আছু। ৰাইজৰ মাজত আলোচনা হৈ আছে, ৰাইজে আলোচনা কৰি আছে। তাই এটা নতুন ৰাজনৈতিক বিকল্প বিচাৰিব, বিচৰাটো স্বাভাৱিক আৰু সেইকাৰণে বিচাৰিছে, কাৰণ ভোটটো মানুহৰ কাৰণে বেলট পেপাৰ মানুহৰ কাৰণে প্ৰতিবাদৰ প্ৰতীক। শুকুৰবাৰেও লুৰিণজ্যোতিৰ একেই মত। এই সামূহিক লক্ষ্যৰ ভিতৰত ৰাজনৈতিক কথা নিশ্চিতভাৱে থাকিব। এই কথাবোৰ আদৰ্শ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত আৰু মানুহৰ গণতন্ত্ৰত তেওঁলোকৰ অধিকাৰসমূহ প্ৰতিষ্ঠা কৰাৰ স্বপ্ন ইয়াত জড়িত হৈ আছে। আছুৰ ঔৰসত অসম আন্দোলনৰ অন্তত জন্ম লোৱা অসম গণ পৰিষদৰ প্ৰতাৰণাত তিক্ত বিৰক্ত অসমবাসীয়ে সম্ভাৱ্য নতুন ৰাজনৈতিক দলটোক কিদৰে গ্ৰহণ কৰে সেয়া সময়ত স্পষ্ট হ'ব। কিন্তু আছুৰ শেহতীয়া তৎপৰতাক আদৰণি জনাইছে বিজেপি কংগ্ৰেছ উভয়েই। ৰাজনৈতিক দল খুলিব খুজিছে যদি খোলে আমাৰ ফালৰ পৰা মষ্ট ৱেলকাম, বিজেপিয়ে তাক ৱেলকাম কৰিব। আৰু মই ভাবোঁ খুব সোনকালে খোলাই ভাল তেখেতসকলৰ, কাৰণ এই কলা পতাকা এৰি পেলাই এতিয়া জাতীয় পতাকাটো হাতত ল'বলৈ তেখেতসকলে চেষ্টা কৰিব ওলাইছে। আমাৰ খুব আনন্দ মনত হৈছে। হ'ব পাৰে ৱেলকাম। মই কৈছোঁৱে দুটা কথা আছে, ইংৰাজীত আছে দ্য মোৰ দ্য মেৰিয়াৰ। প্ৰথম কথা, যিমান বেছি হয় সিমান মজা হ'ব। আৰু দ্বিতীয়তে আমাৰ অসমীয়াত এটা ফকৰা যোজনানে কিবা এটা আছে বুলি কয়, অধিক ৰান্ধনি হ'লে খোৱাটো বেয়া হয়। সেই গতিকে দুইটা কথাৰ মাজত এটা সমাধান ওলাব লাগিব। আজি মই একো নকওঁ। গতিকে আছুৱে দ্বিতীয়বাৰ যদি ৰাজনৈতিক দল এখন সঁচাকৈ জন্ম দিয়ে, নিশ্চিতভাৱে এই কথাবিলাক মনত ৰাখি আগন্তুক দিনত তেওঁলোকে ভাল কাম কৰক। পৰৱৰ্তী সময়ত দেখা যাব ৰাজনৈতিক পথাৰৰ যুদ্ধখনত কোনে জয়ী হয় কোনে পৰাজয় হয়। গণতন্ত্ৰত নতুন নতুন ৰাজনৈতিক দলৰ আৱিষ্কাৰ হ'লে, নতুন নতুন দলৰ সৃষ্টি হ'লে গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। আন্দোলনৰ সমানে বিকল্প ৰাজনীতিৰে কংগ্ৰেছ বিজেপিক প্ৰতিহত কৰিব পৰা ৰাজনৈতিক শক্তিৰ জন্ম দিব পাৰিবনে আছুৱে? অপেক্ষা ফেব্ৰুৱাৰীলৈ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।